বিলাক জকাই মানুহ যদি পললে যায় তদনুৰূপ আধ্যাত্মিক বস্তুটো ইমান সহজ নহয়। ভাৰতীয় এটা আধ্যাত্মিকতাক জুবিন গাৰ্গে নৎসাত কৰাটো দৈবিক আৰু আসুৰিক দুটা জন্মগ্ৰহণ কৰিছিল। ভগৱন্তই নিজেই কৈছে আৰু ঈশ্বৰ শব্দটো উদ্ধৱই ব্যৱহাৰ কৰিছিলে ভগৱন্তক। তেতিয়া সমস্ত আধ্যাত্মিকতা দিছিলে। বহুত জ্ঞান আছিল কিন্তু ভক্তিটো নাছিল। এজন সত্ৰাধিকাৰক ৰাইজে নহয়, অসমবাসীয়ে নহয়, সকলোৱে শ্ৰদ্ধা কৰে। ঐশ্বৰিকতা থকা নথকাক লৈ নহয়। বিশেষকৈ সাধাৰণতে আমি দেখা পাওঁ উদাসীত সত্ৰসকল যিসকল আছে সত্ৰাধিকাৰ সেইসকলে ঈশ্বৰ শব্দটো ব্যৱহাৰ কৰে। ইয়াত কাৰোবাৰ গা পৰাটো কথা নহয়। আৰু আমি সাৱধান কৰি দিছোঁ মাজুলীত আহি তেনেকুৱাকৈ মাজুলী আধ্যাত্মিক ক্ষেত্ৰত যাতে অদূৰ ভৱিষ্যতলৈ এনেকুৱা বিভেদৰ সৃষ্টি নকৰে। এইবিলাক জকাই মানুহ যদি পললে যায় তদনুৰূপ আধ্যাত্মিক বস্তুটো ইমান সহজ নহয়। ভাৰতীয় এটা আধ্যাত্মিকতাক জুবিন গাৰ্গে নৎসাত কৰাটো দৈবিক আৰু আসুৰিক দুটা জন্মগ্ৰহণ কৰিছিল। ভগৱন্তই নিজেই কৈছে আৰু ঈশ্বৰ শব্দটো উদ্ধৱই ব্যৱহাৰ কৰিছিলে ভগৱন্তক। তেতিয়া সমস্ত আধ্যাত্মিকতা দিছিলে। বহুত জ্ঞান আছিল কিন্তু ভক্তিটো নাছিল। এজন সত্ৰাধিকাৰক ৰাইজে নহয়, অসমবাসীয়ে নহয়, সকলোৱে শ্ৰদ্ধা কৰে। ঐশ্বৰিকতা থকা নথকাক লৈ নহয়। বিশেষকৈ সাধাৰণতে আমি দেখা পাওঁ উদাসীত সত্ৰসকল যিসকল আছে সত্ৰাধিকাৰ সেইসকলে ঈশ্বৰ শব্দটো ব্যৱহাৰ কৰে। ইয়াত কাৰোবাৰ গা পৰাটো কথা নহয়। আৰু আমি সাৱধান কৰি দিছোঁ মাজুলীত আহি তেনেকুৱাকৈ মাজুলী আধ্যাত্মিক ক্ষেত্ৰত যাতে অদূৰ ভৱিষ্যতলৈ এনেকুৱা বিভেদৰ সৃষ্টি নকৰে। এইবিলাক জকাই মানুহ যদি পললে যায় তদনুৰূপ আধ্যাত্মিক বস্তুটো ইমান সহজ নহয়। ভাৰতীয় এটা আধ্যাত্মিকতাক জুবিন গাৰ্গে নৎসাত কৰাটো দৈবিক আৰু আসুৰিক দুটা জন্মগ্ৰহণ কৰিছিল। ভগৱন্তই নিজেই কৈছে আৰু ঈশ্বৰ শব্দটো উদ্ধৱই ব্যৱহাৰ কৰিছিলে ভগৱন্তক। তেতিয়া সমস্ত আধ্যাত্মিকতা দিছিলে। বহুত জ্ঞান আছিল কিন্তু ভক্তিটো নাছিল। এজন সত্ৰাধিকাৰক ৰাইজে নহয়, অসমবাসীয়ে নহয়, সকলোৱে শ্ৰদ্ধা কৰে। ঐশ্বৰিকতা থকা নথকাক লৈ নহয়। বিশেষকৈ সাধাৰণতে আমি দেখা পাওঁ উদাসীত সত্ৰসকল যিসকল আছে সত্ৰাধিকাৰ সেইসকলে ঈশ্বৰ শব্দটো ব্যৱহাৰ কৰে। ইয়াত কাৰোবাৰ গা পৰাটো কথা নহয়। আৰু আমি সাৱধান কৰি দিছোঁ মাজুলীত আহি তেনেকুৱাকৈ মাজুলী আধ্যাত্মিক ক্ষেত্ৰত যাতে অদূৰ ভৱিষ্যতলৈ এনেকুৱা বিভেদৰ সৃষ্টি নকৰে।